Hello students, welcome to additional BN Booster classes. आज हम ये वीडियो तुम्हारा कराबो लेते शंकरदेव विद्यानिकेतन क्लास 7 और चैप्टर 6 और 6 एक्सरसाइज और 9 নম্বৰ কোৱেশ্যনৰ आन्সাर দেখা 4 টা লাগিছে কিন্তু ন ঠিক আছে এতিয়া প্ৰশ্নটো চোৱা এখন আয়তাকাৰ খেলপথাৰৰ আয়তন 27 * 36 বৰ্গ ফুট কৰ্ণডালৰ দৈৰ্ঘ্য লিওৱা কৰ্ণৰ দৈৰ্ঘ্য আমি কেতিয়া পাওঁ এতিয়া আয়তাকাৰ এখন পথাৰৰ অকমান বহলাই দিছো এডাল কৰ্ণডালৰ দৈৰ্ঘ্য খুদিছে কৰ্ণডালে দুটা ত্ৰিভুজত ভাগ কৰে এটা ত্ৰিভুজ এটো ত্ৰিভুজৰ এতিয়া আমাক আয়তন দিয়া আছে আয়তৰ আয়তন মানে কালি কেনেকৈ পাওঁ দিকপূৰণ প্ৰস্থ তো এটো দিঘৰ মান আৰু প্ৰস্থৰ মান ইয়াত দিয়া হৈ আছে ঠিক আছে এতিয়া আমি দিক ডাঙৰটো 36 আৰু 27 টো হল প্ৰস্থ কিন্তু আমাক পূৰণ ইনটু ডাইৰেক্ট কালিটো দিয়া হৈ আছে যিহেতু আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম বাট কেনেদৰে কৰিম এটো যদি নাম কৰি লওঁ a b c d তো BD ডাল কি হল কৰ্ণ বা ডাইৰেক্ট এনেকৈ পাতিব পাৰা যে কৰ্ণৰ দৈৰ্ঘ্য বা দিক ইকুৱেল √, এনে আমি কৰিলে BD স্কয়াৰ ইকুৱেল এটো আয়তনটো ধৰক কালিটো হয় এনে আমি বাহু দুডালৰ স্কয়াৰৰ যোগফল পাতো আৰু BD ইকুৱেল √, কালি হৈ যাব ঠিক আছে হেটো কৰিবা তোমালোকে আর কালিটো কিমান 27 * 36 সিম্পল হেডত যেহেতু এনেকে যদি গুটাকে দিয়া থাকে এতিয়া কৰ্ণৰ দৈৰ্ঘ্য ইকুৱেল কৰ্ণৰ থাকা ওপৰত থাকা স্কয়াৰডাল এপিনে গৈ ৰুট হৈ গল আৰু এটো সাইডত বুজাই দিছো এনেকে উলিয়াও আসল সূত্ৰটো কি BD স্কয়াৰ ইকুৱেল দৈৰ্ঘ্য স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰ এনেকে হয় কিন্তু এতিয়া তোমালোকৰ এটো ডাইৰেক্ট কালিটোৱে দিয়া আছে যেহেতু এডাল স্কয়াৰ ৰুট স্কয়াৰ খিনটো এটো সাইড আহি ৰুট হৈ যাব ঠিক আছে এতিয়া আমি এটো ৰুট উলিয়াই দিম সেনেকে উলিয়াম 27 টো উৎপাদক ভাগি দিলে কেনেকে হ'ব 3 পূৰণ 3 3 3 গুণ 9 9 27 ঠিক আছে পূৰণ 36 টো ভাগিলে কেনেকে হ'ব তোমাৰ 3 পূৰণ 3 3 গুণ 9 9 4 গুণ 36 আৰু 2 2 ভাগি দিয়া হল 3 গুণ 9 9 27 এটো হলে 27 আৰু 3 গুণ 9 9 গুণ 18 18 গুণ 36 এটো হল 36 ঠিক আছে এতিয়া আমি বাহিৰলৈ উলিয়াই আনিম আগতে মই কৈছো যে বাহিৰলৈ কিটা এটা হলে দুটা সংখ্যা যদি একেই থাকে হলে 3 পূৰণ 3 এই দুটা পৰা এটা বাহিৰলৈ উলিয়াই আনিব পাৰা ৰুটৰ পৰা ঠিক আছে আৰু এই দুটাৰ পৰা এটা উলিয়াই আনিব পাৰা আৰু ওলাব নেকি 2 এটা ওলাব ভিতৰত কি থাকিল অনলি 3 এতিয়া বাহিৰ থাকিটা পূৰণ কৰি দিব পাৰা 3 3 গুণ 9 9 গুণ 18 18 √3 ফুট বুজিলা কিমান ধুনীয়াকৈ ওলাই গল কৰ্ণৰ দৈৰ্ঘ্য ওলাই গল 18 √3 ফুট ঠিক আছে হেৰি জি অংক 9 নম্বৰটো ইমানতে সমাপ্ত ঘটিল নেক্সট ভিডিঅ'ত কৰাম আমি 10 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ এণ্ড টেক কেয়াৰ